নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'ম হনুমানজীৰ পূজাৰ নিয়ম। আমি কেতিয়া হনুমানজীক পূজা কৰিব লাগে, ৰাতিপুৱা নে গধূলি? আহকচোন নিয়মসমূহ জানি লওঁ। যিসকল ব্যক্তিয়ে মঙলবাৰে সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে হনুমান বাবাক পূজা কৰে, সেইসকল লোকে সদায় ভগৱান হনুমানৰ আশীৰ্বাদ লাভ কৰে। হিন্দু ধৰ্মত মঙলবাৰৰ দিনটোৱেই ভগৱান হনুমান বাবাৰ পূজা অৰ্চনা কৰাৰ দিন বুলি ধাৰ্য কৰা হৈছে। মঙলবাৰৰ দিনটোত বজৰংগবলীৰ ভক্তসকলে অন্তৰ আৰু ভক্তিৰে তেওঁক পূজা কৰিলে বহুতো ফল লাভ কৰে। কোৱা হয় যে যি বিপদ কোনেও ৰোধ কৰিব নোৱাৰে, সেয়া সংকটমোচন হনুমানজীয়ে ৰোধ কৰে। মঙ্গলবাৰে যথাযথ আচাৰ ব্যৱহাৰেৰে ভগৱান হনুমানক পূজা কৰি ভোগ আগবঢ়োৱা ব্যক্তিজনে বজৰংগবলীৰ আশীৰ্বাদ লাভ কৰে বুলি ধৰ্মীয় বিশ্বাস আছে। কিন্তু হনুমানজীক কোনটো সময়ত পূজা কৰা উচিত, ৰাতিপুৱা নে গধূলি? দৰাচলতে হনুমানজীক ভগৱান শ্ৰীৰামৰ পৰম সেৱক আৰু একচেটিয়া ভক্ত বুলি গণ্য কৰা হয়। হনুমানজী ভগৱান শ্ৰীৰামৰ সেৱাত উৎসৰ্গিত আছিল। ভগৱান শ্ৰীৰামৰ আগত হনুমানজীক পূজা কৰিব লাগে বুলি বিশ্বাস কৰা হয়। হনুমানজীৰ অবিহনে ভগৱান শ্ৰীৰামৰ প্ৰাপ্তি অসম্ভৱ। কোৱা হয়, কলি যুগত যেতিয়াই শ্ৰীৰামৰ নাম লোৱা হয় বা ৰামায়ণ পাঠ কৰা হয়, তেতিয়া হনুমানজী নিজে আৱিৰ্ভাৱ হৈ সেই ৰামায়ণ পাঠ শুনে। হনুমানজীক কলি যুগৰ আটাইতকৈ শক্তিশালী দেৱতা বুলি কোৱা হৈছে। হনুমানজী নিজেই ৰাতিপুৱাৰ পৰা গোটেই দিনটো ভগৱান শ্ৰীৰামৰ সেৱাত কটায়। সেয়েহে পৰম্পৰাগতভাৱে হনুমানজীক সন্ধিয়া পূজা কৰা হয়। অৰ্থাৎ হনুমানজীক সদায় সন্ধিয়া পূজা কৰা উচিত, কাৰণ হনুমানজীয়ে নিজেই ৰাতিপুৱা ভগৱান শ্ৰীৰামক পূজা কৰাত ব্যস্ত থাকে। বিশ্বাস কৰা হয় যে মঙ্গলবাৰে হনুমানজীক পূজা কৰিলে ভক্তৰ অসুবিধাবোৰ দূৰ হয় আৰু তেওঁৰ জীৱন সুস্থ হৈ উঠে। এই মঙ্গলবাৰৰ দিনটোত যদি আপোনালোকে হনুমান বাবাৰ পূজা কৰাৰ সময়ত এই মন্ত্ৰটো জপ কৰে, অৰ্থাৎ ওম শ্ৰী হনুমন্তেই নমঃ, এই মন্ত্ৰ জপ কৰিলে আপোনালোকে শুভ ফল পাব। যেতিয়াই আপোনালোকে হনুমানজীক পূজা কৰিবলৈ বহিব, তেতিয়া ধূপ দীপ ৰঙা ফুল ফল আদি অৰ্পণ কৰিব। ইয়াৰ পিছত হনুমান চালিচা নতুবা বজৰং বাণ পাঠ কৰিব। হনুমানজীৰ সেৱাত সুন্দৰকাণ্ড পাঠ কৰাটো অতি প্ৰয়োজনীয়। আৰতি শেষ কৰি হনুমানজীক প্ৰাৰ্থনা কৰক যাতে আপোনাক সুখ সমৃদ্ধি শক্তি বুদ্ধি প্ৰজ্ঞা আৰু শক্তিৰ আশীৰ্বাদ দিয়ে যাতে। আজিকালি বহু লোকে অপ্ৰয়োজনীয় ভয় আৰু উদ্বেগ অশান্তি, যাৰ বাবে মানসিক চাপত জীয়াই থাকিবলৈ আৰম্ভ কৰিছে। মানসিক চাপত জীয়াই থকাৰ অভ্যাস হৈ পৰিছে, যাৰ বাবে এজন ব্যক্তি বহু ধৰণৰ ৰোগত আক্ৰান্তও হৈছে। সেইসকল লোকে হনুমানজীৰ ওম হনুমতেই নমঃ এই মন্ত্ৰটো মনতে জপ কৰি থাকিব লাগে। ৰাতি শুই থকাৰ সময়ত এই মন্ত্ৰ 108 বাৰ জপ কৰি তাৰ পিছত শুব লাগে। ৰাতিপুৱা সাৰ পাই দৈনন্দিন কাম কাজ সম্পূৰ্ণ কৰাৰ পিছত আসনত বহি এই মন্ত্ৰ জপ কৰিব লাগে। লাহে লাহে ভয় উদ্বেগ মানসিক চাপ আৰু আশংকা নোহোৱা হ'বলৈ আৰম্ভ কৰিব। তোমাৰ মহিমা চাৰিও যুগতেই বিখ্যাত, ই সমগ্ৰ জগতৰেই পোহৰ। বীৰ হনুমানক স্মৰণ কৰিলে সকলো বিপদ বেদনা দূৰ হয়। জীৱনৰ শেষত ৰঘুপুৰলৈ যায়, য'ত তেওঁক জন্মসূত্ৰে হৰিভক্ত বুলি কোৱা হয়। হনুমানেই আপোনালোকক সকলো সুখৰ যোগান ধৰিব। হনুমানজী হৈছে হিন্দু ধৰ্মৰ অন্যতম সচেতন আৰু সৰ্বশক্তিমান দেৱতা।
আৰু যাৰ ওপৰত তেওঁৰ কৃপা বৰষুণ হ'বলৈ আৰম্ভ কৰে তেওঁক কোনেও ক্ষতি কৰিব নোৱাৰে। তেওঁৰ মহিমা 10 দিশত আৰু চাৰিও যুগত উপস্থিত। যাৰ লগত তেওঁৰ সংযুক্ত তেওঁৰ বিপদ শেষ হোৱা বুলি বিবেচনা কৰক। হনুমান চালিচা দৈনিক পাঠ কৰিব লাগে। চ'ত মাহৰ শুক্ল পক্ষৰ ত্ৰয়োদশী তিথিত উপবাস কৰি সেই একেদিনাই হনুমান পাঠ কৰি আৰু মন্ত্ৰ জপ কৰিলে আপোনালোকৰ মনৰ কামনা সোনকালেই পূৰণ হ'ব। এই কলি যুগত আটাইতকৈ জাগ্ৰত দেৱতা হৈছে হনুমানজী। কলি যুগত কেৱল হনুমানজীৰ প্ৰতি ভক্তিয়েহে মানুহক দুখ আৰু বিপদৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ'ব। হনুমানজীৰ প্ৰতি ভক্তি আৰু হনুমান চালিচাৰ পাঠৰ দ্বাৰা এজন ব্যক্তিয়ে নানান ধৰণৰ বাধাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে।